মেথামেটিক্স কমপ্লিট সিরিজৰ যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে সিৰিজ স্টাৰ্ট কৰা হৈছিল তাৰে 70% কোৰ্স মই আগতে কমপ্লিট কৰি থৈ দিছো প্লেলিষ্ট আছে ফ্ৰী কমপ্লিট মেথামেটিক্স বুলি বাকি 30% কমপ্লিট কৰিম বুলি কৈছিলো তাৰে আজি টাইম এন্ড ওয়ার্ক স্টার্ট কৰিম তো টাইম এন্ড ওয়ার্কৰ আগত এলসিএম এসি প্ৰফিট এন্ড লস পার্সেন্টেজ ৰেশিও প্ৰপৰশন তো বহুত লিনিয়াৰ ইকুৱেচন কোয়াড্ৰিক বহুত ভিডিওস অলৰেডি কমপ্লিট কৰা হৈছে যিসকলে চোৱা নাই তেওঁলোকে এই মানে প্লেলিষ্টৰ পৰা আগৰ ভিডিওবোৰ চাই দিব যত টাইপ ওয়াইজ মই কৰাই থৈ দিছো তো আজি আমি আৰম্ভ কৰিম টাইম এন্ড ওয়ার্ক that means সময় আৰু কাৰ্য যৰ লেকচাৰ 1 আজিৰ ভিডিওটো হ'ব ঠিক আছে তো টাইপ ওয়াইজ আমি চাম যে গ্ৰেড 3 আৰু গ্ৰেড 4 কি টাইপছৰ মেথছ আহিব পাৰে গোটেইকেইটা টাইপ আপোনালোকক মই কৰাই দিম ঠিক আছে তো ফার্স্ট আমি বুজিম যে টাইম অন ওয়ার্ক মানে কি টাইম এন্ড ওয়ার্ক মানে হল এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব যে এ নামৰ ব্যক্তি এজনে সাপোজ 10 দিনত কাম এটা সম্পূৰ্ণ কৰিব পাৰে বি নামৰ ব্যক্তি এজনে এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে ঠিক আছে কি কৈছো এ নামৰ ব্যক্তি এজনে এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে বি নামৰ ব্যক্তিজনে সেই কামটোৱে 20 দিনত সম্পূৰ্ণ কৰিব পাৰে এটা যদি মই তোমালোকক সুধো যে এ আৰু বি দুইজনে মিলি যদি একেলগে কামটো কৰে তোমাৰ ঘৰৰ কাম তেন্তে কামটো কিমান দিনত শেষ হ'ব তুমি 20 + 10 30 দিনত শেষ হ'ব বুলি কবা নেকি নহব आंसर কিয় নহব কাৰণ চোৱা কাম অলৱেজ ডিপেন্ড কৰে এফিচিয়েন্সিৰ ওপৰত কাম অলৱেজ ডিপেন্ড কৰে কাৰ ওপৰত এফিচিয়েন্সিৰ ওপৰত ঠিক আছে এফিচিয়েন্সি মানে হল ক্ষমতা that means তোমাক যদি মই কাম এটা দিও ৰাতিপুৱা এজন যদি লেবাৰ তোমাৰ ঘৰত লগাই দিয়া হয় লেবাৰজন যদি 9টা বজাত কাম স্টাৰ্ট কৰে তেওঁ কেতিয়ালৈকে কাম কৰিব গধূলি 5টা লৈকে কাম কৰিব ঠিক আছে আৰু এজন লেবাৰ তুমি লগালা সেই লেবাৰজনৰ 9টা বজাত স্টাৰ্ট কৰিলে আৰু শেষ কৰিলে কেইটা বজাত 5টা বজাত কিন্তু দেখা গল প্ৰথম লেবাৰজনে 9টা বজাৰ পৰা 5টা বজালৈকে গোটেই দিনটো তেখেতে কাম কৰিছে সেকেন্ড লেবাৰজনে কি কৰিছে 9টা বজাৰ পৰা 5টা বজালৈকে ঠিকই আছিল কিন্তু মানুহজনে মাজে মাজে 2 ঘন্টা 1 ঘন্টা কৈ গ্যাপ লয় ঠিক আছে তেতিয়া হলে কি হ'ব প্ৰথম লেবাৰ আৰু সেকেন্ড লেবাৰৰ কামৰ গুণাগুণটো একে আহিব নেকি কেতিয়াও নাহিব কামৰ গুণাগুণ যদি একে নাহে তেতিয়া হলে আমি কব পাৰিম নেকি আমি এই দুজনক যদি যোগ কৰি দিও বা বিয়োগ কৰি দিও তেতিয়া হলে আমাৰ দিন বা কাম ওলাই যাব নেকি কেতিয়াও নোলায় তো মনত ৰাখিবা কাম অলৱেজ ডিপেন্ড কৰে কাৰ ওপৰত এফিচিয়েন্সিৰ ওপৰত ক্ষমতাৰ ওপৰত তাৰ মানে প্ৰথম ব্যক্তিজনৰ কামৰ ক্ষমতা কিমান তেওঁ কিমান স্পিডত কাম কৰে সেকেন্ড ব্যক্তিজনৰ কামৰ ক্ষমতা কিমান তো টাইম এন্ড ওয়ার্ক চ্যাপ্টাৰৰ মূল যেটো বস্তু সেইটো হৈছে ফাৰ্স্ট অফ অল এফিচিয়েন্সি কামৰ ক্ষমতা কি সেকেন্ড বস্তু হৈছে টোটাল কাম ফাৰ্স্ট আমাৰ বুজিব লাগিব যে টোটাল কাম কেইটানো আছে ঠিক আছে মই বুজি পালো যে এ এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব বি সেই কামটো 20 দিনত সম্পূৰ্ণ কৰিব এতিয়া কোৱেশ্চনটো দিয়া থাকিব লাগিব যে সম্পূৰ্ণ কাম কিমান আছে এটো টার্গেট দিব লাগিব তুমি ঘৰত লেবাৰ লগালেও ক'ব লাগিব যে মোৰ এটা ৰুম বনাব লাগে কিমান 12x12 ফিটৰ ৰুম বনাব লাগে ঠিক আছে তেতিয়া লেবাৰজনে বুজি পালে যে 12x12 ফিটৰ ৰুমটো কমপ্লিট কৰি তেওঁ তেতিয়া বনাই লয় যে মই কিমান দিনত শেষ কৰিব পাৰিম যদি মই কামৰ বিষয়ে আইডিয়া নিদিও তেতিয়া তেওঁ কেনেকৈ কৰিব তাই কাৰণে টাইম এন্ড চ্যাপ্টাৰৰ প্ৰথম বস্তুটো হল এফিচিয়েন্সি সেকেন্ড থিং ইজ টোটাল ওয়ার্ক এই দুটা মনত ৰাখিবা ধুনিয়াকৈ আমি চ্যাপ্টাৰ বুজি লৈ যাম ঠিক আছে তো টাইপ 1 আমি ফাৰ্স্ট কৰি লও যে টাইপ 1 মেথছ কি ধৰণৰ আহিব পাৰে A can do a work in 6 days B can do a work B can do the same work in 9 days in how many days they together complete the work প্ৰশ্নটো বুজি পাইছানে কৈছে A 6 দিনত এটা কাম কৰিব পাৰে B এই একেটা কাম 9 দিনত কৰে ঠিক আছে তেন্তে তেওঁলোকে যদি একেলগে কামটো কৰে কিমান দিনত সম্পূৰ্ণ কৰিব তো ফাৰ্স্ট লিখি লম যে A এটা কাম কিমান দিনত কৰে 6 দিনত কৰে এই সেম কামটোৱে B কিমান দিনত কৰে 9 দিনত কৰে তো এই ধৰণৰ প্ৰশ্ন সলভ কৰাৰ কাৰণে শৰ্টকাট পদ্ধতিটো হল এলসিএম ট্ৰিক্স তো আমি এলসিএম ট্ৰিক্সৰ মাধ্যমেৰে এই কোৱেশ্চনবোৰ সলভ কৰিম ঠিক আছে তো এলসিএম ট্ৰিক্স মানে কি বুজাই এলসিএম মানে হৈছে লোৱেষ্ট কমন মাল্টিপল যত গুটে গিটা ভ্যালু থাকে ঠিক আছে আৰু এলসিএমৰ পৰা আমি টোটাল ওয়ার্ক ওলাই লম এলসিএমৰ পৰা আমি কি কৰিম টোটাল ওয়ার্ক ওলাই লম তো ফাৰ্স্ট কি দিয়া আছে এ এটা কাম 6 দিনত কৰে বি এ 9 দিনত কৰে তো কি কৰিবা 6 আৰু 9 ৰ লসাগু উলিয়াবা ঠিক আছে লসাগু উলাব জানা তোমালোকে 3 ৰে যদি তুমি কাটা 3 2 গুণ 6 3 3 গুণ 9 তো লসাগু কিমান হল 3 2 গুণ 6 6 3 গুণ 9 18 তাৰ মানে আমি বুজি পালো যে টোটাল ওয়ার্ক টি ডব্লিউ মানে যে টোটাল ওয়ার্ক আছে 18টা তাৰ মানে লসাগু যিমান হ'ব সেইটোৱে হল তোমাৰ টোটাল ওয়ার্ক মানে মুঠ কাম তো আমি ক্লিয়াৰ হৈ গলো যে টোটাল কাম আছে কেইটা 18টা ঠিক আছে টোটাল কাম কেনেকৈ ওলাই ক্লিয়াৰ বুজি পালা লসাগু কৰি টোটাল কাম ওলাই লসাগু কাৰ কৰিব লাগে লসাগু কেনেকৈ কৰে যে যদি তিনিজন ব্যক্তি থাকে যে এ 6 দিনত কৰে বি 9 দিনত কৰে সি 10 দিনত কৰে তেতিয়ালে তিনজনৰ কি কৰিবা লসাগু উলিয়াবা ঠিক আছে এইটো হ'ব টোটাল ওয়ার্ক ক্লিয়াৰ হল তো এতিয়া কি বুজি পালো যে এ এই 18টা কাম কৰিবলৈ কেইদিন লগায় 6 দিন লগায় তেতিয়া হলে এ এক দিনত কেইটানো কাম কৰে ঠিক আছে একদিনৰ কাম আমি উলিয়াম একদিনৰ কাম উলোৱা মানে হৈছে এফিচিয়েন্সি মানে ক্ষমতা একদিনত মই 10টা কাম কৰিব পাৰো একদিনত তুমি 5টা কাম কৰিব পাৰা দ্যাট মিন্স মুতকৈ তোমাৰ কামৰ ক্ষমতা কম
তো সেইটোৱে হ'ল ক্ষমতা, একদিনৰ যিখিনি কাম সেইটোৱে হ'ল ক্ষমতা। সেইকাৰণে মই প্ৰথমতে কৈছিলো যে এই চেপ্টাৰৰ মূল দুটা বস্তু, এটা হৈছে ক্ষমতা, দ্বিতীয় হৈছে টোটাল ৱাৰ্ক। তো আমি এতিয়া ক্ষমতা ওলাই ল'ম যে এ 18টা কাম কৰিবলৈ, টোটাল 18টা কাম কৰিবলৈ কেইদিন লগায়? 6 দিন লগায়। তেন্তে একদিনত কেইটা কাম কৰিব? 18/6, তাৰ মানে মুঠ 3টা কাম কৰিব, 3 ইউনিট, 3টা কাম, 3 ইউনিট কি? পাৰ ডে, PD বুলি লিখি দিলো, ঠিক আছে। এতিয়া বি লৈ আহা, বিৰ কাৰণে কেইটা কাম আছে? বিৰ কাৰণে 18টাই কাম আছে। এই 18টা কাম কৰিবলৈ বিয়ে কেইদিন লগায়? 9 দিন লগায়। তেন্তে একদিনত বিয়ে কেইটা কাম কৰিব? 18/9, মানে 2 ইউনিট কাম কৰিব, 2 ইউনিট। ক্লিয়াৰ হ'ল? বুজি পালা চবে এইখিনিলৈকে? এতিয়া প্ৰশ্ন কি দিছে? এতিয়া প্ৰশ্ন চাবা যে একেলগে যদি কামটো কৰে তেতিয়া কিমান দিন লাগিব, ঠিক আছে। ইন হাউ মেনি ডেজ দে কেন টুগেদাৰ। তো একেলগে কৰিলে দ্যাট মিন্স কি? একেলগে মানে এ আৰু বি, সো এ প্লাস বি। তো এ প্লাস বি একদিনত কেইটা কাম কৰিব? একদিনত এ কৰে 3টা, বি এ কৰে 2টা। তো মুঠ কেইটা কাম কৰিব? দুইজনে মিলি 5টা কাম কৰিব। তো ক্লিয়াৰ হৈ গলো যে একদিনত দুইজন লেবাৰে কিমানটা কাম কৰিব? 5টা কাম কৰিব। এটা কাম কেইটা আছে? কাম আছে 18টা। এই 18টা কাম সম্পূৰ্ণ কৰিবলৈ এওঁলোকৰ কিমান দিন লাগিব? এইটোৱে প্ৰশ্ন দিছে। তো therefore days is equals to, মনত ৰাখিবা days কেনেকৈ ওলাই? টোটাল ৱৰ্ক ডিভাইডেড বাই পাৰ ডে ৱৰ্ক। PWD মানে হৈছে পাৰ ডে ৱৰ্ক। টোটাল ৱৰ্ক কিমান আছে? 18টা, আৰু পাৰ ডে ৱৰ্ক কিমান আছে? দুইজনৰ পাৰ ডে ৱৰ্ক হৈছে 5টা। তো 18/5, তো 18/5 যিমান হ'ব এইটোৱে আনসাৰ। তো 5 3 গুণ 15 থাকিল 3, 5 6 গুণ 30, তো 3.6 ডেজ। 3.6 ডেজত তেওঁলোকে একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰিব। তো বুজি পালা সবে? কাৰোবাৰ ডাউট আছে? ডাউট নাই। ডাউট নাই যদি তাহলে টাইপ 1 আমি আৰু এটা মেথছ কৰিম। তো কি আছে? এ ক্যান ডু এ ওয়ার্ক ইন 10 দিন। এ এটা কাম কিমান দিনত কৰে? 10 দিনত কৰে। বি এ সেই কামটো কিমান দিনত কৰে? বি এ কৰে 20 দিনত। আকৌ সি ডাটা দিছে যে সি ক্যান ডু দ্য সেম ওয়ার্ক ইন 30 দিস। সি এ কিমান দিনত কৰে? 30 দিনত। তো এতিয়া তোমাৰ ফার্স্ট টার্গেট কি হ'ব? টার্গেট হৈছে লসাগু উলিওৱা। লসাগু কি ওলাবা? লসাগু সেইকাৰণে ওলাম কাৰণ হৈছে আমি টোটাল ওয়ার্ক বিচাৰিব লাগিব। তো 10 20 30 লসাগু, যিসকলে মুখে মুখে লসাগু জানা তেওঁলোকে কৰিবা। লসাগু চেপ্টাৰত মই মুখে মুখে কৰা শিকাইছো। যদি নাজানা লসাগু চেপ্টাৰটো তোমালোকে চাই ল'বা প্লেলিষ্টৰ পৰা। তো নাজানিলে এনেকে কৰিবা, 2 5 গুণ 10, 10 2 গুণ 20, 15 2 গুণ 30। এটা তুমি কিহেৰে কাটিব পাৰিবা? 5এৰে। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15। তো লসাগু কিমান হ'ল? 3 2 গুণ 6, 6 5 গুণ 30, 30 2 গুণ 60। তাৰ মানে আমি কি বুজি পালো? টোটাল ওয়ার্ক কিমান আছে? 60। তো এতিয়া 60টা ওয়ার্ক কৰিবলৈ এ লগায় 10 দিন। তেন্তে একদিনত এ কেইটা কাম কৰিব? 60/10, 6টা কাম। বি এ কেইটা কাম কৰিব? 60/20, 3টা কাম কৰিব। সি এ কেইটা কাম কৰিব? 60/30, 2টা কাম কৰিব। প্ৰশ্ন কি দিছে? এতিয়া প্ৰশ্ন চাবা, ইন হাউ মেনি ডেজ দে কেন টুগেদাৰ। তেওঁলোকে একেলগে কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ হ'ব? একেলগে মানে কি? এ প্লাস বি প্লাস সি। তো একেলগে কৰিলে 6 3 9, 9 আর 2 11। দ্যাট মিন্স একদিনত তেওঁলোকে একেলগে যদি কাম কৰে এ বি সি মিলি তেন্তে 11টা কাম কৰিব পাৰে। মুঠ কাম কেইটা আছে? মুঠ আছে 60টা কাম। এই 60টা কাম কমপ্লিট কৰিবলৈ কিমান দিন লাগিব? 60টা কাম কৰিব লাগে। একদিনত যদি 11টা কৰে 60টা কিমান দিনত কৰিব? তো 60/11 বা টোটাল ওয়ার্ক বাই পার ডে ওয়ার্ক লিখি লবা যদি বুজি পোৱা নাই। টোটাল ওয়ার্ক আছে 60/11, বাস হৈ গল। 11 5 গুণ 55 পয়েন্ট থাকিলে, ঠিক আছে। তাৰপিছত কি থাকিব? 5 থাকিব, 50, 11 4 যা 44, 6 থাকিব, 11 5 যা 5.45 ডেজ। যদি এটো মিস ফ্র্যাকশনত থাকে, ভগ্নাংশত থাকে, তেতিয়া কেনে কৰিবা? 60 লিখিবা, 11 লিখিবা, 11 5 গুণ 55 থাকিব কিমান? 5। তো কিমান হৈ যাব? 5, ঠিক আছে, 11 ওপৰত 5। এইটো হ'ব তোমাৰ মিশ্র ভগ্নাংশৰ আনসার, ইমান ডেজ। তো অপশনত যদি 5 5/11 থাকে তেতিয়াও রাইট, 5.45 থাকিলেও রাইট হ'ব আনসার। তো চাই ল'ব অপশনত কোনটো আছে। তো বুজি পালা? টাইপ 1 সবৰ ক্লিয়ার হৈ গল। এটা আমি টাইপ 2 লৈ আগবাঢ়ি যাম, ঠিক আছে। তো নেক্সট টাইপ 2 নম্বৰ টাইপ কেনেকুৱা প্ৰশ্ন থাকিব পাৰে পৰীক্ষাত? এ এণ্ড বি ক্যান ডু এ ওয়ার্ক ইন 10 ডেজ। এ আৰু বি একেলগে এটা কাম কিমান দিনত কৰে? এ আৰু বি কৈছে, এইবাৰ এ প্লাস বি লিখিব লাগিব। আগৰটো অকল এ আছিল সেইকাৰণে এ লিখিছিলো। এতিয়া কৈছে এ এণ্ড বি ক্যান ডু এ ওয়ার্ক ইন 10 ডেজ। এ আৰু বি এ এটা কাম 10 দিনত কৰে। সো এ প্লাস বি ইকুয়াল টু 10 লিখিলো। বি এণ্ড সি 15 দিন। তো বি প্লাস সি লিখিব লাগিব নহয় জানো? বি প্লাস সি 15 লিখিম। আৰু সি এণ্ড এ আছে, সি আৰু এ কিমান আছে? সি আৰু এ কি কৈছে? 20 ডেজ লিখি ললো। এটা কি কৈছে? ইন হাউ মেনি ডেজ সি এলোন কমপ্লিট দা ওয়ার্ক। এটা প্ৰশ্নটো চেঞ্জ হৈ গল যে সি যদি অকলে কামটো কৰে কিমান দিনত সম্পূৰ্ণ হ'ব? এ আৰু বি মিলি কৰিলে 10 দিন লগায়, বি আৰু সি মিলি কৰিলে 15 দিন লগায়, সি আৰু এ মিলি কৰিলে 20 দিন লগায়। কৈছে যে তিনজনৰ পৰা যদি সি অকলে নিজে কামটো কৰে, যে সি যদি ভাবে যে মই কাৰো সহায় নলও, মই অকলে কামটো কৰিম, তেতিয়া কিমান দিনত সম্পূৰ্ণ হ'ব? তো ফার্স্ট আমাৰ টার্গেট কি? প্ৰশ্ন যিয়ে নাথাকক কিয় প্ৰথম টার্গেট হৈছে টোটাল ওয়ার্ক। টোটাল ওয়ার্ক কৰ পৰা ওলাই? লসাগু। লসাগু মানে কি? 10 15
আৰু 20ৰ আমি কি উলিয়াম লসাগু উলিয়াম লসাগু কেনেকৈ ওলায় লসাগু উলিওৱাৰ নিয়ম হ'ল 2 5 গুণ 10 15 টো না যাব 10 2 গুণ 20 এটা 5 এর কাটিব পারো 5 1 গুণ 5 5 3 গুণ 15 5 2 গুণ 10 3 2 গুণ 6 5 6 গুণ 30 30 2 গুণ 60 তো আমি কি বুঝি পালো টোটাল ওয়ার্ক কিমান আছে 60 টা ওয়ার্ক আছে ঠিক আছে তো এ আৰু বি এটা কাম কৰিবলৈ 10 দিন লগায় মোট কাম কেইটা আছে 60 টা তেন্তে এক দিনত কেইটা কাম কৰিব এক দিনত কৰিব 60/10 6টা কাম বি আৰু সি এক দিনত কেইটা কাম কৰিব 60/15 4টা কাম সি আৰু এ কেইটা কাম কৰিব 60/20 3টা কাম কৰিব নহয় জানো এটা প্ৰশ্ন হৈছে যে সি অকলে কামটো কৰিলে কিমান দিন হ'ব লাগিব এটা অকলে কৰিব গলে সিৰ অকলে ডাটাটো কেনেকৈ পাবা তাৰে কাৰণে আমাৰ কি কৰিব লাগিব ফাৰ্স্ট আমি এটা যোগ কৰি লম a + b প্ৰথম লাইন সেকেন্ড লাইন b + c লিখি লো b + c থার্ড লাইন c + e ইজ ইকুয়াল টু কিমান হ'ব 6 4 10 3 13 এটা হৈছে এক দিনৰ কাম ঠিক আছে পার ডে ওয়ার্ক মনত ৰাখিবা পার ডে ওয়ার্ক ঠিক আছে গন্ডগোল লগাই নিদিবা আকৌ তো নেক্সট কি হৈ যাব a কেইটা আছে সোৱা দুটা সো টুৱাইস লিখিব পাৰো b কেইটা আছে সোৱা দুটা সো টুৱাইস বি লিখিব পাৰো c কেইটা আছে সোৱা দুটা সো টুৱাইস লিখিব পাৰো ইজ ইকুয়াল টু কিমান 13 হৈছে এতিয়া তুমি কি কৰিব পাৰা 2 টো যদি কমন লৈ লোৱা a + b + c থাকিব নহয় জানো a কমন লৈ 2 কমন লৈ ললো a থাকিল 2b ৰ পৰা 2 কমন গৈছে b থাকিব 2c ৰ পৰা c থাকিব ইজ ইকুয়াল টু 13 এটা a + b + c ইজ ইকুয়াল টু এই দুইটো ইনটু হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব 13/2 ইজ ইকুয়াল টু কিমান হ'ব 6.5 ঠিক আছে এতিয়া তোমাৰ টার্গেটটো হলে লাগে কাৰ ভ্যালু লাগে আমাৰ অকলে c ৰ ভ্যালু যদি লাগে তেতিয়া হলে a + b + c ৰ পৰা a + b ভ্যানিশ কৰিব লাগিব আউট কৰিব লাগিব তেতিয়াহে c পাম আউট কেনেকৈ কৰিবা আউট কৰা নিয়মটো হল a আৰু b ৰ মান বহাব লাগিব তো a আৰু b ৰ মান কিমান আছে a + b ৰ মান তুমি যদি কোৱা 10 ন কাৰণ আমাৰ পার ডে ডাটা হিচাপে হে আনসার ওলাব 10 এবিলাক তো ফুল ডাটা পার ডে কিমান হয় পার ডে কিমান কাম কৰে 6টা কাম কৰে তো a + b জায়গাত আমি কিমান বহাম 6 বহাম প্লাস c আছে c বহাই ললো ইজ ইকুয়াল টু 6.5 ঠিক আছে ইয়াতে কৰিম তো নেক্সট লাইন কি হ'ব c টো যদি মই ৰাখো 6.5 এফালে আছে এই 6 টো প্লাস 6 টো এফালে আহিলে রাইট সাইডত আহিলে -6 হ'ব তো c ইজ ইকুয়াল টু 6.5 এর পৰা 6 গলে 0.5 থাকে তার মানে আমি কি বুঝি পালো c এ এক দিনত কিমানটা কাম কৰে আধা কাম কৰে এটা কাম কেইটা আছে কাম আছে টোটাল 60 টা তো days is equals to কি হ'ব টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক টোটাল ওয়ার্ক কিমান 60 আর পার ডে ওয়ার্ক কিমান 0.5 তো কাটাকাটি কৰিলে কি হ'ব কাটাকাটি কৰিলে পয়েন্ট যদি উঠাই দিয়া 5 তলত 60 * 10 তো 5 2 গুণ 10 is equals to কিমান হৈ গল 120 দিন 120 days তো ক্লিয়ার হল 120 দিন তো এই টাইপৰ প্ৰশ্ন কিন্তু গ্ৰেড 3 লেভেলত আহিব পাৰে ঠিক আছে তো বুজি পালা সবে সব ক্লিয়ার হল টাইপ নাম্বার 2 সবে বুজি পালা টাইপ নাম্বার এটা 3 চাম আমি টাইপ নাম্বার 3 কি কৈছে a is twice as good workman as b কৈছে a b কৈ দ্বিগুণ কাম কৰে ঠিক আছে এতিয়া a এর কাৰ্যক্ষমতা b কৈ দ্বিগুণ they together finish the work in 18 days তেওঁলোকে একেলগে কামটো 18 দিনত সম্পূৰ্ণ কৰে তেন্তে in how many days a alone can finish the work তেন্তে যে a অকলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব এই অকলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব এটা ডাঙৰ প্ৰশ্ন হল যে টোটাল ওয়ার্ক তুমি কেনেকৈ ওলাবা তোমাক ইয়াতে কৈছে যে এর ক্ষমতা ঠিক আছে বিত কৈ দ্বিগুণ এর ক্ষমতা বিত কৈ দ্বিগুণ আমি যদি ধৰি লও যে বি বলে এক্সট্রা কাম কৰে তেন্তে এ কিমানটা কাম কৰিব টুৱাইস এক্সট্রা কাম কৰিব ধৰি ললো বি এ বলে এক্সট্রা কাম কৰে তেন্তে এ কেটা কাম কৰিব যেহেতু এর ক্ষমতা বিত কৈ দ্বিগুণ সো টুৱাইস এক্সট্রা কৰিব বুজি পালানে সবে বুজি পালানে এটো एग्जांपल হিচাপে ধৰিলো ঠিক আছে এটা এই एग्जांपलটো যদি আমি অলপমান বেলেগকে লৈ লও যে ধৰি ললো যে বি এক দিনত এটা কাম কৰে 1 ইউনিট কাম কৰে বি এক দিনত এটা কাম কৰে তেন্তে এ কেটা কাম কৰিব এক দিনত দুটা কাম কৰিব কিয় কাৰণ এ ক্ষমতা বিত কৈ দ্বিগুণ ধৰি ললো বি এ এক দিনত এটা কাম কৰে তেন্তে এ কেটা কৰিব দুটা কৰিব ইয়াৰ ডাবল কাম কৰিব দুটা কাম বুজি পালানে এটা প্ৰশ্নটো কি দিছিলে প্ৰশ্নটো দিছিল ইন হাউ মেনি ডেজ a alone can finish the work ঠিক আছে তেন্তে এই অকলে কামটো কৰিলে কিমান দিন সময় লাগিব এটা প্ৰশ্ন হল যে টোটাল ওয়ার্ক আমি কেনেকৈ ওলাম টোটাল ওয়ার্ক ওলাব গলে তো লসাগু ওলাব লাগে লসাগু ওলাব গলে আকৌ কি থাকিব লাগিব যে a 10 দিনত এটা কাম সম্পূৰ্ণ কৰে b এ 20 দিনত সম্পূৰ্ণ কৰে তেতিয়া 10 আৰু 20 ৰ আমি লসাগু ওলাম কিন্তু ইয়াত তো তেনেকুৱা দিয়া নাই যে a কিমান দিনত কৰে b কিমান দিনত কৰে টোটাল ওয়ার্ক কেনেকৈ ওলাবা দিগদাৰ হৈ গল তো আমি কি কৰিম টোটাল ওয়ার্ক অকমান বেলেগ টেকনিকত ওলাব লাগিব যে a এক দিনত দুটা কৰে বি এক দিনত এটা কৰে তেন্তে এ আৰু বি মিলি
একদিনত কেইটা কাম কৰিব a প্লাস b মিলি কিমানটা কৰিব 2 আৰু 1 তিনটা কাম কৰিব বুজি পাইছানে তো a আৰু b এ যদি একদিনত তিনটা কাম কৰে তো প্রশ্ন তো ক্লু দিয়ে দিছে কি কইছে যে টুগেদার দে ফিনিশ দা ওয়ার্ক ইন 18 ডেজ তেওলোকে একেলগে 18 দিনত কামটো সম্পূৰ্ণ কৰে তাৰ মানে তেওলোকে এক দিনত কিমানটা কাম কৰে তিনটা কাম কৰে আৰু গোটেই কামখিনি কৰোতে তেওলোকৰ 18 দিন সময় লাগে তেন্তে টোটাল ওয়ার্ক কিমান হ'ব তুমি যদি এক দিনত তিনটা কাম কৰা আৰু কাম কৰিছা টোটাল 18 দিন তেন্তে তুমি কিমানটা কাম কমপ্লিট কৰিলা 18 * 3 নহয় জানো দ্যাট মিন্স 54 টা হৈছে টোটাল ওয়ার্ক ভেরি সিম্পল আকৌ ক্লিয়ার কৰাই দিও যে প্রথম লাইন দিছিলে যে এর ক্ষমতা বিতকৈ দ্বিগুণ তেন্তে বি আমি ধৰিলো একদিনত এটা কৰে এ কি কৰিব ডাবল কৰিব সো দুটা কৰিলে তো প্রশ্নত ক্লু দি দিছিলে যে তেওলোকে একেলগে 18 দিনত কাম সম্পূৰ্ণ কৰে তো 18 দিনত কাম সম্পূৰ্ণ কৰে ভেরি গুড আমি ফার্স্ট বুজিব লাগিব যে এক দিনত কেটা কাম কমপ্লিট কৰে এ আৰু বি এক দিনত কেটা কৰিব তিনটা কাম কমপ্লিট কৰিব এতিয়া তুমি আৰু মই মিলি এক দিনত যদি তিনটা কাম কৰো আৰু কামখিনি আমি 18 দিন কৰিলো তাৰ মানে আমি কিমানটা কাম কৰিলো এদিনত তিনটা কৰিলে 18 দিনত 18 * 3 মোট 54 টা কাম কৰিলো কনসেপ্ট ক্লিয়ার হৈ গল এটা কোশ্চেন কি দিছে যে এ অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব কিমান দিনত তো ডেজ ডেজ কার ডেজ 8 ডেজ তো ডেজ কেনেকে ওলায় টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক টোটাল ওয়ার্ক কিমান 54 তো এ এক দিনত কেটা কাম করে এ এক দিনত কেটা কাম করে এক দিনত দুটা কাম করে সো 2 হ'ব 54/2 মানে হইছে 27 দিন 27 দিন সময় লাগিব বুজি পালা ক্লিয়ার হৈ গল কনসেপ্ট ক্লিয়ার হল ঠিক আছে তো নেক্সট কৰিম আমি টাইপ নাম্বার 3 রে আৰু এটা প্রশ্ন কৰিম a is thrice as good workman as b এবাৰ প্রশ্ন কি দিছে এর ক্ষমতা b তকৈ 3 গুণ তো আমি ধৰিলাম b এক দিনত কেটা কৰে এটা কাম কৰে 1 ইউনিট তেন্তে a কিমান হ'ব a হ'ব 3টা কৰিব যেহেতু 3 গুণ ক্ষমতা তো 3 ইউনিট ঠিক আছে এবাৰ প্রশ্ন কি দিছে তেওলোকে একেলগে 24 দিনৰ ভিতৰত এটা কাম শেষ কৰিব পাৰে 24 দিনত তেওলোকে একেলগে কামটো শেষ কৰিব পাৰে ফার্স্ট আমি বললাম যে এক দিনত তেওলোকে কেটা কাম কৰে এক দিনত তিনটা আৰু এটা মিলি 4টা কাম কৰে এক দিনত তুমি আৰু মই মিলি যদি 4টা কাম কৰো আৰু আমি কাম যদি 24 দিন কৰো তেতিয়া হলে আমি টোটাল কেটা কাম কৰিলো টোটাল 4 * 24 নহয় জানো তো 4 * 24 কৰিলে কিমান হ'ব 96 ঠিক আছে তো আমি মোট কাম কেটা ওলালে মোট কাম ওলালে 96 টা ঠিক আছে এটা প্রশ্ন কি দিছে তেন্তে কামটো শেষ কৰিবলৈ ঠিক আছে এর অকলে কিমান দিন সময় লাগিব তো এর কিমান দিন সময় লাগিব এর কিমান দিন সময় লাগিব তো এর কিমান দিন সময় লাগিব টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক টোটাল ওয়ার্ক কিমান আছে 96 এ এক দিনত কেটা কাম করে এ এক দিনত তিনটা কাম করে সো 3 3 গুণ 9 3 2 গুণ 6 সো 32 ডেজ বাস হৈ গল সব বুঝি পালা টাইপ নাম্বার 3 ক্লিয়ার হল টাইপ নাম্বার 4 লে এটা যাও নেক্সট টাইপ নাম্বার 4 এ ফিনিশ এ ওয়ার্ক ইন 18 ডেজ এ এটা কাম 18 দিনত সম্পূৰ্ণ কৰে তো লিখি লোৱা এ এটা কাম 18 দিনত সম্পূৰ্ণ কৰে বি এই কামটো কিমান দিনত সম্পূৰ্ণ কৰে 15 দিন লিখি লোৱা 15 দিন বি ওয়ার্ক ফর 10 ডেজ এন্ড লেফট দা জব কোশ্চেন বেলেগ আহি গল কৈছে কি বি এ 10 দিন কাম কৰি কামৰ পৰা বিৰতি লয় এ এটা কাম 18 দিনত সম্পূৰ্ণ কৰিব পাৰে বি এ 15 দিনত সম্পূৰ্ণ কৰিব পাৰে ঠিকই আছে কিন্তু বি কি কৰিলে 10 দিন কাম কৰি তেও কামৰ পৰা বিৰতি লৈ ললে যে মই আৰু কাম নকৰো তো বাকি থকা কাম কাৰ কৰিব লাগিব এৰ কৰিব লাগিব তো সেইটোৱে প্ৰশ্ন দিছে ইন হাউ মেনি ডেজ এ এলন ফিনিশ দা ৰিমেইনিং ওয়ার্ক যে বাকি থকা কাম এ সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব তো আমাৰ ফার্স্ট টার্গেট কি এ কৰে এটা কাম 18 দিনত বি এ কৰে 15 দিনত তো আমি ফার্স্ট কি ওলাম টোটাল ওয়ার্ক কেনেকে ওলাই 18 আৰু 15 লখাগু লিখিব লাগিব তো ওলোৱা 3 6 গুণ 18 3 5 গুণ 15 তো লহক কমন কিমান 5 গুণ 30 30 3 গুণ 9 90 তো আমাৰ টোটাল ওয়ার্ক কিমান আছে 90 টা ঠিক আছে তো এই 90 টা ওয়ার্ক কৰিবলৈ এ লাগে 18 দিন তেন্তে এক দিনত এ কেটা কাম কৰিব 5টা কাম কৰিব 90/18 5 ইউনিট আৰু বি এ কি কৰিব 90/15 6টা কাম কৰিব বুজি পালা সবে এতিয়া মই যদি ধৰো যে কি কৈছে যে বি ওয়ার্ক ফর 10 ডেজ বি ওয়ার্ক ফর 10 ডেজ বি এ কি কৰিছে কেদিন কাম কৰিছে 10 দিন কাম কৰিছে কৰি কামৰ পৰা বিৰতি লৈ লৈছে তো সোয়া বি এ এক দিনত কেটা কাম কৰে বি ওয়ার্ক ইন ওয়ান ডে এক দিনত বি এ কেটা কাম কৰে যে লিখিছে ইয়াতে 6টা কাম কৰে বি এ কেদিন কাম কৰিছে 10 দিন কাম কৰিছে তাৰ মানে বি এ 10 দিনত মোট কেটা কাম কৰি যাব 20 ওয়ার্ক বিৰ কেটা কাম হ'ব বি এক দিনত যদি 6টা কাম কৰে তেও 10 দিন কাম কৰি কামৰ পৰা বিৰতি লৈছে তাৰ মানে কি হ'ব তেও 60টা কাম কৰি গুছি গল টোটাল কাম কিমান আছিল টোটাল কাম আছিল 90টা এটা আমি এটা লাইন বনাই লম যে সে ধৰি ললো যে এটো হৈছে টোটাল কাম আছে সাপোজ কিমানটা 90টা ইয়াৰ পৰা ইয়ালৈকে কিমান আছে ইয়াৰ পৰা ইয়ালৈকে সাপোজ
90টা কাম আছে। এই 90টা কামৰ ভিতৰত বিয়ে কেইটা কাম কৰি গুচি গ'ল 60টা কাম কৰি গুচি গ'ল। তো আমি ধৰি ললো ইয়াৰ পৰা ইয়ালৈকে মুঠ 60টা কাম আছে। তো বিয়ে কি কৰিলে 60টা কাম কৰি গুচি গ'ল, তাৰ মানে বাকি আৰু কেইটা কাম ৰৈ গ'ল, বাকি আৰু কেইটা কাম ৰৈ গ'ল, বাকি আৰু 30টা কাম ৰল। মুঠ আছিলে 90টা কাম, বি হৈছে তুমি কি কৰিলা 60টা কাম কৰি এৰি গুচি গলা। তো এতিয়া বাকি কেইটা কাম আছে 30টা কাম কাৰ কৰিব লাগিব, এই 30টা কাম মোৰ সম্পূৰ্ণ কৰিব লাগিব। ঠিক আছে, তো কোৱেশ্চন দিছে যে ৰিমেইনিং ওয়ার্ক। ঠিক আছে, তো বুজি পালা। তো এটা মোৰ কাৰণে টোটাল কাম কিমানটা হল, মোৰ কাৰণে টোটাল কাম হৈছে 30টা। এই 30টা কাম মই কিমান দিনত সম্পূৰ্ণ কৰিম, তো ডেজ ইজ ইকুয়ালস টু টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক। এটা টোটাল ওয়ার্ক কি, টোটাল ওয়ার্ক 90 নহয় কিন্তু, কারণ রিমেইনিং কাম বুলি কৈছে, রিমেইনিং হৈছে 30টা কাম। তো মোৰ কাৰণে টোটাল ওয়ার্ক এতিয়া 30টা। আৰু মই একদিনত কেইটা কাম কৰো, মোৰ নাম কি, মোৰ নাম হৈছে এ। মই একদিনত কেইটা কাম কৰো, 5টা কাম কৰো। সো ডিভাইডেড বাই 5, তাৰ মানে মোৰ 6 দিন সময় লাগিব, 6 ডেজ। বুজি পাইছা। তো বিৰতি টাইপৰ প্ৰশ্ন যদি দিয়ে যে কামৰ পৰা লেফট কৰে, বিৰতি লয়, এৰি গুচি যায়, সেই টাইপৰ প্ৰশ্ন থাকিলে এনেকুৱা কৰিবা। ঠিক আছে, মই আকৌ এবাৰ ৰিপিট কৰি দিওঁ। এ 18 দিন লগাই, বি 15 দিন লগাই। ফাৰ্স্ট আমি টোটাল ওয়ার্ক কৰাম, লসাগু কৰিম, 90টা ওয়ার্ক ওলাল। একদিনত কেইটা কাম কৰে, এ 5টা, বি এ কেইটা কৰে, একদিনত 6টা। এটা প্ৰশ্ন চাই ল'বা যে বি কিমান দিন কাম কৰে, বি 10 দিন কাম কৰে। বি একদিনত যদি 6টা কাম কৰে, 10 দিনত কেইটা কৰিব, 60টা কাম কৰিব। টোটাল কাম আছিল 90টা, 90টাৰ পৰা 60টা কৰি গুচি গ'ল, থাকিল কেইটা 30টা। 30টা কাম কাৰ কৰিব লাগিব, বাকি যিজন আছে এ। ঠিক আছে, তো এতিয়া কৈছে এর কিমান দিন সময় লাগিব, তো এ কাম হৈছে 30টা, এ একদিনত কৰে 5টা কাম। একদিনত যদি তুমি 5টা কৰা, 30টা কাম কৰিবলৈ কিমান দিন, 6 দিন, 30/5 হৈ গ'ল। ঠিক আছে, বুজি পালা। নেক্সট টাইপ 4 এর আৰু এটা প্ৰশ্ন, এ বি টুগেদার ফিনিশ এ ওয়ার্ক ইন 30 দিন। এ আৰু বি এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে, এ আৰু বি 30 দিনত সম্পূৰ্ণ কৰে, এ প্লাস বি। দে ওয়ার্ক ফর 20 days and be left. The remaining works done by A alone 20 more days. In how many days A alone can finish the work? প্রশ্ন এটি অলপমান চেঞ্জ হৈছে। A and B together finish the work in 30 দিন। তাহলে A আৰু B এটা কাম একেলগে কৰিলে 30 দিন সময় লগায়। এতিয়া চোৱা, এতিয়া তুমি টোটাল ওয়ার্ক কেনেকৈ ওলাবা, টোটাল ওয়ার্ক ওলাব নোৱাৰিবা। টোটাল ওয়ার্ক ওলাই কি, এর যদি সেপারেট কাম দিয়া থাকে, বি যদি সেপারেট কাম দিয়া থাকে, যে এ 10 দিনত কাম সম্পূৰ্ণ কৰে, বি 20 দিনত সম্পূৰ্ণ কৰে, তেতিয়া 10 আৰু 20 আমি লসাগু ওলাও। এইবাৰ কি কৈছে, এ বি সেপারেট কোৱা নাই, কৈছে এ আৰু বি একেলগে 30টা কাম একেলগে কাম কৰি এটা কাম 30 দিনত সম্পূৰ্ণ কৰে। ঠিক আছে, কাম এটা আছিলে, কামটো তুমি আৰু মই মিলি কৰি আছো, আমি কি কৰিলো 30 দিনত সম্পূৰ্ণ কৰিলো, তাৰমানে আমাৰ কাম শেষ। তো আমি কেইটা কাম কৰিলো, 30টা কামে কৰিলো। তো টোটাল ওয়ার্ক মনত ৰাখিবা, কি ধৰি লবা, টোটাল ওয়ার্ক আমি 30 ধৰি লম ইয়াতে। ঠিক আছে, এ আৰু বি আমি 30 দিন কাম কৰিছো, তাৰমানে আমি ধৰি ললো একদিনত আমি এটা এটাকে কাম কৰিছো, 30 দিনত আমি 30টা কাম কৰিছো। যদি সেপারেট ডাটা দিয়া নাথাকে, যদি সেপারেট ডাটা দিয়া থাকে যে এ 10 দিনত কৰে, বি 20 দিনত সম্পূৰ্ণ কৰে, তেতিয়া 10 আৰু 20 লসাগু ওলাবা। যদি এ কিমান দিনত সম্পূৰ্ণ কৰিছে, বি কিমান দিনত সম্পূৰ্ণ কৰিছে নাই কোৱা, একেলগে কৈ দিছে এ বি একেলগে 30 দিনত সম্পূৰ্ণ কৰিছে বা 40 দিনত সম্পূৰ্ণ কৰিছে, তেতিয়া আমি টোটাল ওয়ার্ক ধৰি লম, যিমান দিয়া থাকিব সিমান। তো টোটাল ওয়ার্ক আমি ধৰি ললো 30। কনসেপ্ট ক্লিয়ার হল। তো আমি ইয়াতে এটা জাস্ট লাইন বনাই লও যে টোটাল কাম কিমানটা আছে, 30টা কাম আছে। এখিনিৰ পৰা এখিনিলৈকে কিমানটা কাম আছে, সরি এখিনিৰ পৰা এখিনিলৈকে কিমান আছে, মুঠ 30টা কাম আছে। এটা কি কৈছে, দে ওয়ার্ক 20 days, তেওঁলোকে 20 দিন কাম কৰিছে। ঠিক আছে, 20 এ আৰু বি একেলগে 20 দিন কাম কৰিছে। কৰাৰ পিছত বি এ চাকৰিৰ পৰা এৰি গুচি যায়, কামটোৰ পৰা এৰি গুচি যায়। তো 20 দিন কাম কৰিছে মানে কি, 20 দিনত কেইটা কাম কৰিব, 20টা কাম কৰিব। তো আমি এখিনিৰ পৰা এখিনি ধৰি ললো যে এ আৰু বি একেলগে 20টা কাম কৰি গুচি গ'ল। তো বাকি কেইটা কাম আছে, বাকি থাকিলে 10টা কাম মাত্ৰ। এই 10টা কাম কাৰ কৰিব লাগিব, এই 10টা কাম কৰিব লাগিব এ অকলে। তো ইয়াতে ক্লু এটা দিছে যে বাকি থকা কাম এর দ্বারা 20 দিনত সম্পূৰ্ণ হৈছিল, সরি 10 দিনত সম্পূৰ্ণ হৈছিল, 10 যে বাকি 10টা কাম যে আছিলে, ঠিক আছে 10 নে 20, এটা 20, হ্যাঁ 20, 10 নহয়, 20 দিনত সম্পূৰ্ণ হৈছিল। তো বাকি যে যিমানটা কাম ৰৈ গ'ল, ভালদৰে বুজিবা যে রিমেইনিং ওয়ার্ক ডান বাই এ, বাকি থকা কামখিনি এ কৰে, কিমান দিনত কৰে, 20 দিনত কৰে। ঠিক আছে, তো বাকি আছে 10টা কাম, এই 10টা কাম কিমান দিন লগায়, এ 20 দিন লগায়। তো এর কাম আছে টোটাল 10টা, 10 ওয়ার্ক। এই 10টা কাম কৰিবলৈ কিমান দিন লাগে, এ 20 ডেজ লাগে। তেন্তে একদিনত কেইটা কাম কৰিব, সিম্পল বরাবর হিসাব, একদিনত এ ইন 1 ডে, এ ইন 1 ডে কিমান হ'ব, সিম্পল 10/20, টোটাল ওয়ার্ক ডিভাইড বাই পার ডে ওয়ার্ক, 10/20। একদিনত কেইটা কাম কৰিব, একদিনত 0.5টা কৰিব। সিম্পল কথা, এটা মুখামুখি ওলাব পাৰা যে 10টা কাম কৰিবলৈ তোমাৰ 20 দিন লাগে, তাৰমানে একদিনত তুমি কিমানটা কৰিছা, এটা কৰিছা নেকি, এটা কৰিলে তো কি লাগিব, 20 দিনে লাগিব। ঠিক আছে, 10 দিনে লাগিব। তো 10টা কাম 20 দিন তুমি লগাইছা, দ্যাট মিন্স কি 10টা কাম একচুয়ালি একদিনত যদি এটা কাম কৰিলা হয়, 10 দিনত 10টা কাম হল হয়,
কিন্তু তোমাৰ 10 দিনত হোৱা নাই, তোমাৰ হৈছে 20 দিনত, তাৰ মানে তুমি আধা আধা কাম কৰিছা, বা মেথমেটিক্যালি কৰিব পাৰা 10/20 = 0.5 ডেজ। তো বুজি পালা না এই লাইনটো? এ 10টা কাম কৰিব লাগে, এই বাকি 10টা কাম আছে কৰিব লাগে, কিমান দিনত কৰিছে তে 20 দিনত কৰিছে, তাৰ মানে এক দিনত কিমানটা কাম কৰিছে, আধা কাম কৰিছে 10/20, তাৰ মানে এর ক্ষমতা আমি পাই গলো, এর ক্ষমতা এ এক দিনত আধা কাম কৰিব পাৰে। এটা প্ৰশ্ন মূল প্ৰশ্ন লৈ আহা যে কিমান দিনত এ অকলে সম্পূৰ্ণ কাম শেষ কৰিব পাৰিব, ইন হাউ মেনি ডেজ এ alone can finish the work, যদি কমপ্লিট কামটো এ অকলে কৰিব লাগে তো এর কিমান দিন সময় লাগিব, ঠিক আছে? তো কমপ্লিট কাম কিমান আছে, কমপ্লিট কাম আছে 30টা, সো টোটাল ওয়ার্ক ডিভাইডেড বাই পার ডে ওয়ার্ক, টোটাল ওয়ার্ক আছে 30টা, এ একদিনত কেটা কাম করে, আধা কাম করে, হয়ে গেল। তো 30 10 5, তো 5 2 গুণ 10 ইকুয়াল টু 30 2 গুণ 60 ডেজ, তো 60 দিন সময় লাগিব। তো 60 ডেজ সময় লাগিব এ যদি অকলে কামটো কৰিব বিচাৰে। তো বুজি পালা নে? বুজি নাপালে অলপমান ব্যাকত গৈ আকৌ ভিডিওটো চাই লবা তোমালোকে। ক্লিয়াৰ হল? নেক্সট প্ৰশ্ন টাইপ নম্বৰ আচ্ছা এইখিনি লোৱা হৈছিল আজি। তো মুঠ মই 4টা টাইপ কৰালো আজি লেকচাৰত, ঠিক আছে? টাইপ নম্বৰ 4 লৈকে কমপ্লিট কৰা হল। তো টাইপ নম্বৰ 5 ৰ পৰা নেক্সট লেকচাৰত আহিব, টাইম এণ্ড ওয়াৰ্কৰ লেকচাৰ শেষ হোৱা নাই আৰু বহুত কেইটা টাইপস বাকি আছে, নেক্সট লেকচাৰত সেইকেইটা টাইপস কৰোৱা হ'ব। তো বাকি টেলিগ্রাম চেনেলৰ লিংক ডেসক্ৰিপশন বক্সত আছে, মই ইয়াৰ পিছতে হেৰি দি দিম, প্ৰেক্টিস সেট তোমালোকক দি দিম। তো প্ৰেক্টিস সেট খিনি সলভ কৰিবলৈ চেষ্টা কৰিবা, যিকেইটা কোৱেশ্চন পোৱা যায় মই দি দিম টেলিগ্রাম চেনেলৰ লিংক ডেসক্ৰিপশনত আছে, তোমালোকে জয়েন কৰি ল'বা আৰু আগৰ ভিডিঅ'বোৰ যিসকলে চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'বোৰ প্লেলিষ্টৰ পৰা চাই ল'বা। তো থ্যাংক ইউ সো মাচ।